LPUP ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে কি ডকুমেণ্ট লাগিব ইয়াৰ বিষয়ে হয়তো সকলোৱে জানে কিন্তু ইয়াৰ উপৰিও আৰু 2-3টামান ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব সেই বিষয়ে মই ক'ম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম যে আপোনালোকে জানে যে প্ৰায় 20,000 মান কেণ্ডিডেটছ আপোনালোকৰ হয়তোবা ইয়াতকৈ বেছিও আছে কেণ্ডিডেটছে যিহেতু এপ্লাই কৰিছে LPUP-ত কিন্তু মাত্ৰ আপোনালোকৰ 4,100 কেণ্ডিডেটছৰহে নাম আহিছে এতিয়া কি হ'ব আকৌ আপোনালোকৰ ছেকেণ্ড ফেজ যিটো আহিব সেই ছেকেণ্ড ফেজত গোটেইখিনিৰ নাম আহিবনে সেই বিষয়ে আলোচনা কৰিম আৰু যদি নাহে তেনেহলে আপোনালোকৰ কি হ'ব আপোনালোকে চাকৰি নাপাব নেকি নে প্ৰথম যিটো ফেজত যিটো আপোনালোকৰ যিখিনি নাম আহিছে 4,100 সেইখিনিৰে চাকৰি কনফাৰ্ম নেকি সেই বিষয়ে আলোচনা কৰিম আশা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব প্ৰথমতে আহিছো আপোনালোকলৈ যে আপোনালোকে জানে যে ডকুমেণ্ট ভেৰিফিকেশ্যনত এইখিনি ডকুমেণ্ট লাগে কিন্তু তাৰ উপৰিও শুনিবলৈ পোৱা মতে এই ডকুমেণ্টছখিনিৰ বাহিৰেও আপোনালোকৰ পৰা কিছুমানৰ পৰা পান কাৰ্ড আধাৰ কাৰ্ড লগতে ৰেচন কাৰ্ড আদি বিচাৰি থকা হৈছে লগতে NRC আপোনালোকে যদি পাৰে কাইণ্ডলি আপোনালোকে এইকেইটা ডকুমেণ্টছ আপোনালোকে অৰিজিনেলৰ লগতে আপোনালোকে কপি লৈ যাব অৰ্থাৎ আপোনালোকে জেৰক্স কপি লৈ যাব পাৰিলে আপোনালোকে এইখিনি ডকুমেণ্টছ অলপ ভিতৰত ৰাখিব পাৰে আৰু যিবোৰ আপোনালোকৰ পৰা ডকুমেণ্টছ বিচাৰিছে সেই ডকুমেণ্টছখিনি আপোনালোকে আগফালে ৰাখিব কিন্তু মনত ৰাখিব যে আপোনালোকে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব যেতিয়া টেবুলৰ সন্মুখত আপোনালোকৰ পৰা ডকুমেণ্টছখিনি বিচাৰি থাকিব তেতিয়া আপোনালোকে খেলি মেলি নকৰিব কেনেকুৱা খেলি মেলি ধৰক আপোনালোকৰ পৰা বিচাৰিছে এটা আপোনালোকে উলিয়াইছে অন্য এটা এনেকুৱা নকৰিব আপোনালোকে ধুনীয়াকে ডকুমেণ্টছখিনি আপোনালোকে গোটাই ল'ব লগতে এটাৰ পিছত এটা প্ৰথমতে ধৰক একনলেজমেণ্টখিনি প্ৰথমত ৰাখিব তাৰপিছত আপোনালোকৰ HSLCৰ ডকুমেণ্টছখিনি আগত ৰাখিব তাৰপিছত HSৰ ৰাখিব তাৰপিছত BA ৰাখিব তাৰপিছত DLED ৰাখিব বা BEd ৰাখিব এনেকুৱাকৈ আপোনালোকে ডকুমেণ্টছখিনি ধুনীয়াকৈ সজাই লৈ যাব যাতে যিটো বিচাৰিছে আপোনালোকে বুজি পায় যে এইটো ডকুমেণ্ট ইয়াতে আছে হাত দিলে বিচাৰি পায় কি কাৰণে কৈছো আপোনালোকক এই কথাখিনি যে কেতিয়াবা এনেকুৱা হৈ যায় যে আপোনাৰ পৰা ডকুমেণ্ট বিচাৰি থকা মানুহজন কেতিয়াবা বিৰক্ত হৈ যায় কিয়নো আপুনি খেলি মেলি কৰি থাকে এইটো ক'ত আছে নাছে এনেকুৱা কৰি থাকে সেইকাৰণে আপোনালোকে ধুনীয়াকৈ সজাই লৈ যাব এটাৰ পিছত এটা লৈ যাব আৰু লগতে আপোনালোকৰ ওচৰত যিটো মই এক্সট্ৰা ডকুমেণ্টৰ কথা কৈছো এই ডকুমেণ্টখিনি লাগিলে আপোনালোকে পিছপিনে ৰাখি দিব যদি বিচাৰে তেনেহলে আপোনালোকে দেখুৱাই দিব নহলে এনেকুৱা হ'ব যে আপোনালোকে ডকুমেণ্ট ভালদৰে দিব নোৱাৰাৰ কাৰণে আপোনালোকে ৰিজেক্ট কৰি থৈছে এনেকুৱা হ'ব পাৰে যাতে আপোনালোকে এনেকুৱা অসুবিধাৰ সন্মুখীন নহয় সেইকাৰণে মই কথাখিনি কৈছো আৰু তাৰপিছত প্ৰশ্ন আৰু এটা আহে যে আপোনালোকৰ যিহেতু 4,100জন কেণ্ডিডেটছক আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ মাতিছে আৰু ছেকেণ্ড ফেজো ওলাব লগতে আপোনালোকৰ টোটেল আপোনালোকৰ ধৰক 10-12 মান কেণ্ডিডেটছৰ এনেকুৱা হ'ব যে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব কিন্তু তাৰ পিছতে এনেকুৱাও হ'ব যে বহুতৰে নাম অহা নাই ছেকেণ্ড ফেজতো নাম অহা নাই তেনেহলে কি কৰিব তেনেহলে তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হ'ব নেকি চাওক 4,100 কেণ্ডিডেটছক যে মাতিছে সেইটো আপোনালোকৰ কম্পিউটাৰ জেনেৰেট কৰি পেলাই আপোনালোকৰ 4,100 মান কেণ্ডিডেটছক মাতিছে তাৰপিছত ছেকেণ্ড ফেজ ওলাব আৰু ছেকেণ্ড ফেজতো যদি এনেকুৱা হয় যে আপোনাৰ নাম নাই তেনেহলে কি হ'ব আপোনালোকৰ চিন্তা কৰিবলগীয়া একো নাই আপোনালোকে যদি জেনুইনলি যদি আপোনালোকে এপ্লাই কৰিছে কোনো ধৰণৰ যদি ফ্ৰড যদি কৰা নাই বহুতে এনেকুৱা আছে যে এনে এপ্লাই কৰিছে চাকৰি পোৱাৰ পিছতে এপ্লাই কৰিছে এনেকুৱা বহুতে আছে আৰু লগতে ডকুমেণ্টৰ খেলি মেলি কৰিছে লগতে DLED নাই BEd নাই এনেকুৱা বহুতো আছে যিসকলে কি এপ্লাই কৰিছে আৰু লগতে আপোনালোকৰ NIOS কেণ্ডিডেট সকলকো যিহেতু মাতা নাই আপোনালোকৰ কম্পিটিশ্যন
বহুতে কম কেণ্ডিডেটছৰ ভিতৰত হ'ব, প্ৰায় ধৰক 10-12 হাজাৰ মান কেণ্ডিডেটছৰ ভিতৰত হ'ব চিটেট মিলাই পেলাই। যদি আপোনালোকৰ বাই চান্স এনেকুৱা হয় যে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ নাম অহা নাই, তেনেহ'লে এনেকুৱা নাভাবিব যে আপোনাৰ চাকৰি নাপাব। কিয় কৈছে কথাষাৰ, আপোনালোকে হয়তো ইতিমধ্যে জানে যে যোৱাবাৰো এনেকুৱা হৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম অহা নাই, অথচ মেৰিট লিষ্টৰ সিহঁতৰ নাম আহি পাইছে আৰু তাৰ পিছতহে সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন খিনি হৈছে। চ' আপোনালোকে অলপো চিন্তা নকৰিব। আপুনি যদি চাকৰি যদি যোগ্য হয়, তেনেহ'লে নিশ্চয় আপুনি চাকৰিখন পাই যাব। আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম যদিও অহা নাই, তেনেহ'লে আপোনালোকে অলপ হ'লেও 50% হ'লেও আপোনালোকে আশা কৰিব পাৰে, কিয়নো যোৱাবাৰ যিহেতু এনেকুৱা হৈছে, নাম নহাৰ পিছতো আপোনালোকৰ চাকৰি বহুতে পাইছে। চ' এইবাৰো ঠিক তেনেকুৱাই হ'ব পাৰে, কিয়নো কম্পিউটাৰ জেনেৰেট কৰি পেলাই যিহেতু আপোনালোকক ভেৰিফিকেশ্যন মাতে, তেতিয়া হয়তো অলপ খেলি মেলি হ'ব পাৰে। কিন্তু পিছত যেতিয়া মিলাই চাব, তেতিয়া সেইবোৰ ঠিক হৈ যাব। আপোনালোকে অলপো চিন্তা নকৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, তেনেহ'লে নিশ্চয় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।